উজনিকি নামনি সৰ্বত্ৰ ৰাস মহোৎসৱৰ উন্মাদনা ব্যতিক্ৰম নহল গুৰুজনাৰ জন্মস্থান ব্ৰতদ্বাৰৰ বিভিন্ন অঞ্চল শৰতৰ পূৰ্ণিমা ৰাতি ব্ৰতদ্বাৰৰ সমপৰ্তি জাজৰি ঢলপুৰীয়া গাঁও আহা সখী আহা বাই বৃন্দাবনে যাওঁ শীৰ্ষক গীত আৰু খোলতালৰ শব্দত নৃত্যত মতলীয়া হৈ পৰিল হেজাৰ হেজাৰ দৰ্শকৰ মাজে মাজে কৃষ্ণ সহিতে গোপীসকলে কৰা এই ৰাসলীলাত বৃন্দাবনলৈ পৰিণত হ'ল ঢলপুৰীয়া শৰতৰ স্নিগ্ধ জোনাকত এনেদৰে গুৰুজনাৰ অপূৰ্ব সৃষ্টি কেলিগোপাল নাটৰ আধাৰত কৰা ৰাসলীলাত উৰে নিশা মগ্ন হ'ল সহস্ৰাধিক ৰাইজ বটদৰা নঢলপুৰীয়া পুৰুষৰ দ্বাৰা অনুষ্ঠিত হ'ল শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱত খোলতালৰ চেৱে চেৱে কঁকাল ভাঙি নাছিলে অঞ্চলটোৰ প্ৰায় শতাধিক গোপীয়ে লয়লাস ভংগীমাৰে খোলতালৰ চেৱে চেৱে কঁকাল ভাঙি নাছিলে নঢলপুৰীয়া গাঁওখনৰ শিহুৰ পৰা পুৰুষলৈ অঞ্চলটোৰ শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ৰাস মহোৎসৱ উখল মাখল পৰিৱেশৰ সৃষ্টি হয় অনুষ্ঠিত হোৱা লৰা ৰাসে উপস্থিত ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হয় উল্লেখ্য যে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ স্বাৰ্থত গাঁওবাসীয়ে অনুষ্ঠিত কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি কেলিগোপাল নাট বৰদোৱাৰ পৰা মেহিত জাৱান প্ৰতিবেদন নিউজ 24 অসম আমাৰ অনুভৱ এতিয়া দৰ্শকৰ ওপৰত আমি যি প্ৰয়াস কৰিছোঁ সেইটো আমি এটা বাৰ্তা দিব বিচাৰিছোঁ মোৰ বৰ্তমান ৭৭ বছৰত এতিয়া ৰাইজৰ যি আহ্বান সেই আহ্বানক আহিছোঁ আৰু এইটো যিখিনি আহিব সেই আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে কৃষ্ণৰ লীলাৰ দৰ্শন কৰিবলৈ ইয়াত তেখেতসকলে কি অনুভৱ আমাক বাৰ্তা দিয়ে সেই বাৰ্তালৈ আমি আগ্ৰহী হৈ আছোঁ মই জয় জয়তে ঢলপুৰীয়া খেল সমাজৰ তৰফৰ পৰা সমূহলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমি 1950 চনৰ পৰা ঢলপুৰীয়া খেল সমাজে ৰাস পাতি আহিছে আৰু সেই ৰাসটো পুৰণাৰ প্ৰেম যিটো ৰাস যিটো কেলিগোপাল ৰাস সেই ৰাসটো পাতিছোঁ আপোনালোকে দেখিছে আজি আমি ল'ৰা ৰাস পাতিছোঁ এয়া ল'ৰা ৰাসত 80ৰ ঊৰ্ধৰ ব্যক্তি আজি আমাৰ এই গোপী হিচাপে ওলাইছে আৰু আমাৰ যিটো পুৰণাৰ যিটো প্ৰেম প্ৰীতিৰ যিটো ৰাস যিটো মহাত্মা ৰাসৰ যিটো প্ৰেমৰ যিটো জাগৰণৰ ৰাস সেই ৰাসটো আমি পাতিবলৈ সক্ষম হৈছোঁ আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ আজিকালি ৰাসবিলাক অপসংস্কৃতিলৈ পৰিণত হৈছে আমি ভাবোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে এইটো সম্পূৰ্ণ আগৰ মহাপুৰুষে সৃষ্টি কৰা সেই ৰাসটো পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সেইভাবে ঢলপুৰীয়া খেল সমাজে আজি ৭৪ বছৰে আমি ৰাস তেনেদৰে পাতি আহিছোঁ আগলৈকো আমি পাতিম বুলি আপোনালোকৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ